কংগ্ৰেছৰ প্ৰতিবাদক লৈ সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক মুনাফা লাভৰ বাবে আম্বেদকাৰক ব্যৱহাৰ কৰিছে কংগ্ৰেছে কংগ্ৰেছক নিৰ্লজ্জ দল বুলিও তীৰ্যক মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ এনেকুৱা নিকৃষ্ট ৰাজনীতি কোনো কালেই হোৱা নাই বুলিও কংগ্ৰেছক কটাক্ষ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি আপোনালোকক তেখেতৰ ভাষ্য শুনাব বিচাৰিছো একচুয়ালি কংগ্ৰেছৰ লাজ বুলি একো নাই ই এটা কংগ্ৰেছ এনেকুৱা এটা দল যাৰ শৰীৰত লাজ শব্দটোৱে শোভা নাপায় যিটো কংগ্ৰেছ দলে জৰুৰী অৱস্থা আনিলে যিটো কংগ্ৰেছ দলে সংবিধানক নিলম্বিত কৰি ৰাখিছিল যিটো কংগ্ৰেছ দলে গণতন্ত্ৰক ভৰিৰে মোহাৰি হত্যা কৰিছিল সেই কংগ্ৰেছ দলে সংবিধানক লৈ সমদল কৰাটোৱে এইটোৱে বুজায় যে কংগ্ৰেছ আৰু কংগ্ৰেছীয়ে লাজৰ প্ৰতিভাষা কি বা লাজ বুলিলেনো কি বুজায় তাক নুবুজায় আৰু তেওঁলোকক নিলজ্জ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব